বাবলু দেউতা তোমালোক কেনে আছা একদম আমি ভালে আছো তুমি ভালে আছা পঢ়া শুনা কেনেকুৱা চলি আছে কৰিছিলো আজি তোমাক ফোন কৰিবলৈ সময় পোৱা নাই আচলতে 3 দিন পিছত মাৰ ফাইনেল ৰাউণ্ডটো আছে ন সেইকাৰণে একদম ব্যস্ত হৈ থাকিব লগা হৈছে মাক ফোনটো দিয়াচোন মা শুই গ'ল বাবলু আচলতে একদম দৌৰা-দৌৰি কৰি থাকিব লগা হৈছে যে বহুত ভাগৰ লাগি গৈছে মাৰ তুমিতো মাৰ লগত কথা পাতি দিম বুলি কৈছিলা কিমান দিন হ'ল মই মাৰ লগত কথা পতা নাই মই তোমাক একদম প্ৰমিছ কৰিছোঁ কাইলৈ ৰাতিপুৱাই মই তোমাক মাৰ লগত কথা পাতাই দিম হ'ব তুমি এতিয়া ধুনীয়াকৈ ভাত খাবা প্ৰথমতে আৰু তাৰপিছত শুই দিবা কাইলৈ আকৌ স্কুলত যাব লাগিব নহয় ঠিক আছে দেউতা ভাল সময়তে আহিলে সত্য বৰুৱা দা মই আপোনাক আগতেও কৈছো আৰু এতিয়াও কওঁ আপুনি মোক যি নামেৰে নামাতে কিয় মই বেয়া নাপাওঁ কিন্তু এই নামটোৰে মোক নামাতিব মই কৈ দিলোঁ ৰাতি হ'লে তোমাৰ নামটোৰ প্ৰতি ইমান ঘৃণা কিয় উপজেহে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই বেয়া কামেই কৰি থাকোঁ প্ৰফেশ্যনত মই এজন উকিল ৰাতিপুৱা কোৰ্টলৈ যোৱাৰ আগত ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যে প্ৰভু আজি কেছটো মোক জিকাই দিবা উকিল হৈ অভিযুক্তক গীতাত হাত ৰাখি মই শপত খুৱাওঁ যে যি কম সঁচাৰ বাহিৰে মই এটাও মিছা নকওঁ কিন্তু গীতাৰ শপত খাই মই নিজেই এনেকুৱা কিছুমান মিছা কথা কওঁ ভগৱানো কনফিউজ হৈ যায় মই সঁচা কৈছোঁ নে মিছা কৈছোঁ বহুত দুখ লাগে বৰুৱা দা বহুত দুখ লাগে বাৰু সেইবোৰ কথা বাদ দিয়াচোন মই একচুৱেলি নহয় বৰুৱা দা নহয় মায়ে মোৰ বাবে এজনী ছোৱালী চাইছে ছোৱালীজনীৰ ফোন নাম্বাৰটো মায়ে মোক দি ক'লে মই তেওঁৰ লগত কথা পাতিব লাগে পিছে তুমি ছোৱালীজনীৰ লগত কথা পাতিলা নে নাই পাতিলোঁ প্ৰথম যেতিয়া ছোৱালীজনীৰ লগত কথা পাতিলোঁ নহয় বৰুৱা দা মই চিধাই গীতাৰ শপত খাই ক'লোঁ মই যি কম সঁচাৰ বাহিৰে এটাও মিছা নকওঁ ছোৱালীজনীৰ প্ৰথমটো প্ৰশ্ন হ'ল আপুনি মদ খায়নে মই বোলো মই গাখীৰেই নাখাওঁ মদটো দূৰৰে কথা দ্বিতীয় প্ৰশ্নটো কৰিলে মই বিয়া পাতিলে তেওঁৰ প্ৰতি লয়েল হৈ থাকিব পাৰিম নে নাই উপায় নাই বৰুৱা দা চব জানি শুনিও মিছা কথা কোৱাটো মোৰ অভ্যাস বৰুৱা দা প্ৰথম প্ৰশ্নৰ উত্তৰটো মই ঠিকেই দিব পাৰিলোঁ কিন্তু দ্বিতীয়টো প্ৰশ্নৰ মই উত্তৰ দিব নোৱাৰিলোঁ মই কনফিউজড বৰুৱা দা মই সঁচা কম নে মিছা কম দিনৰ দিনটো মই মিছা কথাই কৈ থাকোঁ মই জানো তেওঁৰ প্ৰতি লয়েল হৈ থাকিব পাৰিম আপুনিচোন নিজৰ পত্নীৰ প্ৰতি লয়েল হৈ থাকিব নোৱাৰি মই কেনেকৈ পাৰিম এতিয়া আৰু এইবোৰ কথা কিয় ওলাইছা আজি আপোনাৰ মিছেছক লগ পাইছিলোঁ কল্পনা বৌয়ে মোক বহুত গালি পাৰিলে মই আপোনালোকৰ ডিভোৰ্চটো কিয় কৰাই দিলোঁ এনেকুৱা কিমানৰ ডিভোৰ্চ কৰাই মই মোৰ প্ৰফেশ্যনটো জীয়াই ৰাখিছোঁ কিমানৰ ঘৰ সংসাৰ থান বান কৰিছোঁ ভাবিলে মোৰ বহুত বেয়া লাগে বৰুৱা দা আনৰ সংসাৰ ভঙা টকাৰে মই জানো নিজৰ সংসাৰ গঢ়িব পাৰিম জুই লগাটো এই ৰাতিখন কলৈ গ'লগে বাৰু এইবোৰ কথা থাকক দিয়াচোন মোৰ কথাটো শুনা আমাৰ যে কাষৰ লেট মি কমপ্লিট বৰুৱা দা মোৰ কথা শেষ হোৱা নাই কোৱা আজিৰ পৰা প্ৰায় 5 বছৰ আগতে মোৰ লগৰ বন্ধু এজনে গাড়ীৰে খুন্দিয়াই ল'ৰা এটাক মাৰি পেলালে তেতিয়া IPC সেকশন মতে 302-304 মাৰ্ডাৰ কেছত পৰিব লাগে আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড কিন্তু মই মোৰ বন্ধু বুলি
ভাৰতীয় দণ্ডবিধি আইনৰ 96 ধাৰাত আত্মৰক্ষা কৰিবলৈ গৈ এনেকুৱা কাম কৰিব লগা হ'ল বুলি মই বচাই দিলোঁ। সেইটোতো তোমাৰে ক্ৰেডিট। তুমি নোহোৱা এটা হোৱা কৰিব পাৰা আৰু হোৱা ঘটনা এটা নোহোৱা কৰিব পাৰা। নহয় বৰুৱা দা, নহয়। আপোনাৰ পত্নীৰ লগত আপোনাক মই ডিভোৰ্চ কৰাই দিছোঁ। মোৰ বন্ধুক মই বচাই দিছোঁ। আপোনালোক সুখী, কিন্তু মই জানো সুখী হ'ব পাৰিছোঁ? কেতিয়াবা মোৰ বহুত অনুশোচনা হয়। যিটো ল'ৰাক গাড়ীৰে খুন্দিয়াই হত্যা কৰিলে সেই ল'ৰাটো ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। সেইবাবে মোৰ নিজৰ ওপৰত খং উঠে। মোৰ নামটো সত্য, কিন্তু মই কাম কৰি আছো অসত্য। হ'ব দিয়ক, বাদ দিয়ক, বহুত লেকচাৰ মাৰিলো, মই গৈ থাকো। বাই বাই। সত্য মৰিবলৈ ধৰা কথাটো কোৱাই নহ'ল নহয়, ই গুচিয়ে গ'ল দেখোন। সত্য সত্য, শুনাচোন, তোমাৰ লগত দৰকাৰী কথা এটা আছে। আমাৰ কেম্পাছত যে সত্য নামেদি মোক নামাতিব বৰুৱা দা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি নামেৰে মাতে মাতি থাকক। আচ্ছা শুনাচোন সত্য, ৰ'বাচোন। শুনাচোন, হয়, তুমি কোনটো ৰুমত থাকা? মই সেই ওপৰৰ ৰুমটোত। একেটা কেম্পাছতে। মই অৱশ্যে মাজে মাজে ইয়ালৈ আহোঁ। তোমাকহে প্ৰথম লগ পাইছোঁ। এটা কথা কোৱাচোন, আমাৰ জুই লগাটো কেনি গ'ল বাৰু? জুই লগা? আমাৰ সত্যৰ কথা কৈছোঁ। হেৰা, আমাৰ ই বাৰু কাৰোবাৰ প্ৰেমত পৰিছে নেকি? মইতো নাজানিম খুৰীদেউ। আচলতে মই আজি প্ৰথম আহিছোঁ। জুই লগাটো কেনি গ'ল বাৰু? নাই, আপোনাক মই ডিষ্টাৰ্ব দি আছো। IPC ছেকশ্যন মতে ডিষ্টাৰ্ব দিয়াটো বেয়া কথা। ৰ'বাচোন, মই তোমাক দৰকাৰী কথা এটা ক'বলৈ মাতি আনিছোঁ। মোৰ কথাটো শুনা। বৰুৱা দা, ন' লেট মি কমপ্লিট। আপুনি মোক বেয়া পাব নোৱাৰে, কাৰণ মই যুক্তিৰ কথা কওঁ। আজি আপোনাৰ পত্নীৰ কথা ক'লে আপুনি মোক বেয়া পালে নহ'ব। আপুনি আপোনাৰ পত্নীক ভাল পাই বিয়া পাতিছিলে। আপোনালোকৰ দুয়োৰে মাজত এটা ভাল বুজা পৰা আছিলে। কিন্তু আপুনি আপোনাৰ পত্নীৰ ক্ষেত্ৰত কিয় লয়েল হ'ব নোৱাৰিলে? আপোনাৰ এজনী মৰম লগা ধুনীয়া ছোৱালী আছে। আপুনি দেউতাকটো হৈ নিজৰ ছোৱালীজনীক পাহৰিব পাৰিছে? কওক বৰুৱা দা, কওক। মনত পেলাওক বৰুৱা দা। প্ৰথম কল্পনাবক লগ পোৱাৰ সেই সময়খিনিৰ কথা মনত পেলাওক। পাৰিছে সেই সময়খিনি আপোনাৰ এই মনৰ পৰা ডিলিট কৰিব? পাৰিছেনে? দাদা, মোক অকণমান আগুৱাই দিব নেকি? মানে ছেমিষ্টাৰ লাষ্ট পৰীক্ষা। সময়ত গৈ নাপালে বৰ ডাঙৰ কথা হ'ব। মোৰ ওচৰত ৰুমাল এখন আছে, এইখন লওক। এইখন তিতিব যে আকৌ। একো নাই, আপুনি লৈ যাব পাৰিব। আপোনাৰ পৰীক্ষাটোতকৈ ৰুমালখনটো ইম্পৰ্টেণ্ট নহয়। মোৰটো মুচি লওকচোন, লওক। থেংক ইউ। শুনকচোন, মই আপোনাক অলপ আগুৱাই দিওঁ। আহক। চকুৰে নেউথৰে মনৰে খবৰ ঠিকনা তুমি।
আপোনাৰ ৰুমালখন উভতাবলৈ মই আপোনাক আকৌ লগ পাব লাগিব। মই ইয়াতে থাকোঁ। মোৰ নাম স্বপ্ননীল বড়ো। কেতিয়াবা লগ পাম দিয়ক। নহ'লে এটা কাম কৰোঁ দিয়ক, আপুনি বৰষুণত তিতি যাব নালাগে, মোৰ ছাতিটোকে লৈ যাওক। লওক হাঁহিলে যে। বৰষুণ দেখোন কমিয়ে গ'ল, এতিয়া ছাতিটো নি কি কৰিম? অঁ গমেই পোৱা নাই। এনিৱেজ আপোনাৰ নামটো? কল্পনা। বাৰু এইখিনি সহায় কৰাৰ কাৰণে ধন্যবাদ দেই। ইটছ অ'কে, ঠিক আছে। এনিৱেজ অল দ্য বেষ্ট। থেংক ইউ। এধানি মৰমত তিতি বুৰি ফুৰো দুয়ো আমি দুয়োতে মগন। বৰুৱা দা, ছাতিটো কেৱল ছাতিয়েই নহয়, ছাতিটো হ'ল ৰ'দ বৰষুণ ঢাকিব পৰা এটা নিৰাপত্তা। সেই ছাতিটোৰ তলতেই খোজত খোজ মিলাই আপুনি আৰু কল্পনা বৌ আগুৱাই যোৱাৰ কথা আছিল। কিন্তু আধা ৰাস্তাতে আপুনি কল্পনা বৌক বৰষুণত তিতিবলৈ কিয় এৰি দিলে? সেই বৰষুণ জাকে আপোনাৰ ছোৱালীজনীক জানো তিয়াই পেলোৱা নাই? এবাৰ ভাবক বৰুৱা দা, ৰ'দ বৰষুণ জীৱনত থাকিবই, কিন্তু এই বিশ্বাসৰ ছাতিটো মেলি ধৰিলে ৰ'দ বৰষুণে আপোনাক জীৱনত একো কৰিব নোৱাৰে। অত্যাচাৰ হৈছে মোৰ লগত। কি পাপ কৰিছিলো এদিন দেখিবলগীয়া হৈছে মই। তেটো চাবি মাৰি পেলাও মোক। আকৌ দেখোন চিঞৰিছে। কোন আছে এইটো ৰুমত? মোক এৰি থৈ কলে গলা? মোক এনেকে থোৱাতকৈ মাৰি পেলাও। ইমান কষ্ট পাইছো মই। কিয় লৈ আহিছে মোক ইয়ালে? হে ভগৱান, মোক মাৰি পেলোৱাও। এনেকে কষ্ট দি নাৰাখিবা আৰু, লৈ যোৱা। নাই, পুলিচক ফোন কৰি জনাব লাগিব। নাই, তাৰ আগত মালিকক ফোন কৰি জনোৱা বেছি উচিত হ'ব। যদি মালিকক ফোন নকৰি পুলিচক কথাটো জনাওঁ তেখেতে মোক বেয়া পাব। নাই, মালিকক ফোনটো কৰি লওঁ।
মালিকৰ এই অভ্যাসটোৱে বেয়া সময়ত যেতিয়া বিচাৰো তেতিয়া ফোনডাল ৰিচিভ নকৰে